দিয়ে গতিকে চৰকাৰ কোনে আজি কোন দলত আছে কেন্দ্ৰ চৰকাৰ আপোনালোকে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত বিজেপি চৰকাৰ অসমত ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত আমাৰ বিজেপি চৰকাৰ কাৰ্বি আংলঙত টিম কাৰ্বি আংলঙত তুলিয়াৰ মহানৰ নেতৃত্বত কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত ৰাইজে সকলো জাতি জনগোষ্ঠীক বসবাস কৰা কাৰ্বি আংলঙত স্থায়ী বাসিন্দা কৰা সকলো জনজাতিয়ে যে আমাক আশীৰ্বাদ দি মৰম দি কাৰণে যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ২৬টা সমষ্টিয়ে বিজেপি দখলত আছে গতিকে সকলো সমস্যাবিলাকক পূৰণ কৰিব চৰকাৰে কৰে গতিকে এই গোটেইখিনি চিন্তা চৰ্চা কৰি আপোনালোকে দলৰ এপিএছআৰচি আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আজি ইয়াত দেখিছো আমাৰ গাৰোবিলাকত যোগদান কৰিছে আজি বড়োবিলাকত যোগদান কৰিছে আজি বেলেগ বেলেগ জনগোষ্ঠীবিলাকত যোগদান কৰিছে তাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ দিছো Amaklem Rapet EM Numsing Terona Kahai Chairman Speaker Law Raju Tiswa Kahai সংখ্যালঘী সমষ্টিত বেলেগ বেলেগ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে বিশেষকৈ এপিএছএলচি প্ৰায় 1000কৈ পৰিয়াল তেওঁলোকৰ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মানুহে গম পাইছে কাৰ্বি আংলং ৰাইজে গম পাইছে যিটো নেকি জেহাই গাথাৰ বুলি ব্যক্তি তেওঁ মানুহক বহুত অপপ্ৰচাৰ কৰিছে মনোহজা কথা কৈছে এই গোটেইখিনি চিন্তা চৰ্চা কৰি মানুহে এতিয়া গম পাই আছে সেই তেওঁ নিজে মনোহজা কথাই কৈ আছে অপপ্ৰচাৰবিলাকে কৰি আছে গতিকে মানুহবিলাক গম পাই এতিয়া তেওঁলোকৰ নিজৰ দলটো ত্যাগ কৰি আজি 1000 পৰিয়ালে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে টিম কাৰ্বি আংলঙত যিবিলাকৰ আঁচনি আনিছে গ্ৰহণ কৰিছে ৰাইজৰ লগত যিটো আমি প্ৰতিশ্ৰুতি দিছে ইণ্টাৰেকশ্যনৰ সময়ত যিটো ৰাইজৰ যিটো অভাৱ অভিযোগবিলাকক তেওঁলোকে আপত্তি কৰিছে মেমৰেণ্ডাম আকাৰে দিয়া হৈছে সেই গোটেইখিনি আমি আখৰে আখৰে পালন কৰাৰ কাৰণে এতিয়া ৰাইজে ওলাই আহিছে আৰু বিশেষকৈ কাৰ্বি আংলঙত টিম কাৰ্বি আংলঙক গঠন কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙৰ যেতিয়া স্থায়ী শান্তি হৈছে তাৰ কাৰণে মানুহে গম পাইছে বেলেগ বেলেগৰ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাইছে মুখ্যমন্ত্ৰীও আহি আছে কেনেধৰণৰ কাৰ্যসূচী ইয়াত মই কাৰ্বি আংলঙৰ ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম সকলো জাতি জনগোষ্ঠীক অহা 17 তাৰিখে তেখেত আহি আছে প্ৰথমে ডিফু মিউনিচিপেল বৰ্ডৰ এৰিয়া যিমানখিনি ৰাস্তা আছে প্ৰায় 100 কোটিৰ ওপৰত আছে এই 100 কোটি টকা ৰাস্তাবিলাক তেওঁ উদ্বোধন কৰিব ইয়াৰ পিছত তেওঁ যাব আমাৰ গভ স্কুলত যিবিলাকৰ ICDSৰ কিটছ বহুত আছে সেইবিলাকৰ কিটছ আৰু হেল্পাৰ ৱৰ্কাৰ্ছবিলাক লগত পাব্লিকৰ লগত ৰাইজৰ লগত তেওঁ বিতৰণ কৰিব বিতৰণ কৰি তেওঁ ৰাজহুৱা মিটিঙো কৰিব তাৰপিছত পোনে পোনে আকৌ গৈ ডিফু ক্লাবত আমাৰ ভূপেন হাজৰিকা অপেন ষ্টেজ আৰু কমিউনিটি হল এই দুটা আঁচনি উদ্বোধন কৰিব তাৰপিছত আকৌ ৰাতি বেলেগ বেলেগ সংগঠন বিশেষকৈ প্লেন ডিষ্ট্ৰিক্টত বসবাস কৰা সংগঠনৰ লগত কাৰ্বি সংগঠনৰ লগত তেখেতে বহিব আলোচনা কৰিব তেখেতসকলৰ সমস্যাবিলাকত পূৰণ কৰাৰ স্বাৰ্থত তেখেতে এই সভাত থাকিব তাৰপিছত কাৰ্বি আংলঙত লোকেল MP MLAs আৰু CM EM ডিপুটি চেয়াৰমেন MEC বিলাকৰ লগত বহি যে আমাৰ কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামবিলাকত তেখেতে চাব তাৰপিছত
6টা উগ্ৰপন্থী সংগঠন যিটো শান্তি চুক্তি কৰিছে মেমৰেণ্ডাম অফিচত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু 6টা সংগঠনে অৰ্গেনাইজেশ্যনবিলাকৰ যিটো শান্তি চুক্তি কৰিছে সেই গোটেইখিনি শান্তি চুক্তিবিলাকৰ দফাৰে দফাৰে পূৰণ কৰাৰ স্বাৰ্থত তেখেতে এই মিটিঙত আগভাগ ল'ব। ইয়াৰ পিছত বেলেগ বেলেগৰ ৰাজনীতি দল আৰু দল সংগঠনে তেখেতে লগ কৰিব বিচাৰিছে, বিশেষকৈ কাৰ্বি লামেতামাই, কাৰ্বি আহিত সভা, কাৰ্বি কালচাৰেল ছ'চাইটি আৰু দল সংগঠনে লগ কৰিব। সেইটো তেখেতে লগ কৰিব আৰু তেওঁলোকৰ লগত আলোচনা কৰিব। পিছত কাৰ্বি আংলঙত যিমানখিনি 30 ডিপাৰ্টমেণ্টছ আছে সেই 30 ডিপাৰ্টমেণ্টছবিলাকৰ এইটো 18 তাৰিখে ৰাতিপুৱা ৰিভিউ মিটিং ৰিভিউ কৰিব, যে গোটেইখিনি কামবিলাকৰ ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছত আমাৰ পৰম্পৰা পৰা যিটো আমি মানি আহি চলি আছে কাৰ্বিসকলৰ ধৰ্ম, সেই ধৰ্মটো আছে আমাৰ আৰণবাৰী, ইংলিছ পৰা কয় নেচাৰ ৱৰ্শ্বিপ বুলি কয়। নেচাৰ ৱৰ্শ্বিপ মানে দেখা নোপোৱাজনক সিহঁতে আমি কাৰ্বিবিলাকক পূজা কৰে। গতিকে সেই সন্মিলনত থাকিব, আমাৰ আৰণবাৰীৰ সন্মিলনত অংশগ্ৰহণ কৰিব। তাৰপিছত ৰাতিবিলাক তেখেতে